মই যেতিয়া ৰাজনীতি পথাৰত ভৰি দিম বুলি সিদ্ধান্ত লৈছিলোঁ, মাজুলীৰ জ্যেষ্ঠ নাগৰিকসকলে, বৌদ্ধিক সমাজে, আমাৰ বিভিন্ন ক্ষেত্ৰত চাকৰি কৰা সন্মানীয় লোকসকলে, ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে, আমাৰ দল সংগঠনৰ নেতৃত্ব লোৱা সন্মানীয় ব্যক্তিসকলে, সাংস্কৃতিক জগতৰ লগত জড়িত সন্মানীয় ব্যক্তিসকলে আৰু আমাৰ সংবাদ মাধ্যমৰ সন্মানীয় আমাৰ লোকসকলে যেনেধৰণে মোৰ লগত বিভিন্ন ধৰণে কথোপকথন কৰি দিহা পৰামৰ্শ দিছিলে, সেই সকলোবোৰ তেখেতসকলৰ পৰামৰ্শৰ কাৰণে মোৰ আজি এই যাত্ৰাটো সম্ভৱ বুলি মই ভাবোঁ। তেখেতসকলে অকল পৰামৰ্শ দিয়াই নহয়, নিজৰ ভাইটি বুলি তেখেতসকলে যেনেধৰণে মোক গঠনমূলক সমালোচনা কৰিছিল, সেই সকলোৰ কাৰণে আজি এই যাত্ৰাত প্ৰথম খোজটোত মই সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু সেই সকলোবোৰ সম্ভৱ হৈছে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া মোৰ ওপৰত যিটো আস্থা, সেইটো কাৰণে সম্ভৱ হৈছে। ধন্যবাদ। যদি আপোনালোকে নিশ্চয়কৈ দেখিছে, আজি এই জয় মোক যিটো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সেইটো কেৱল মোৰ জয় নহয়। মাজুলীত আমাৰ প্ৰকৃত কংগ্ৰেছ কৰ্মীসকলে যেনেধৰণে তৃণমূল পৰ্যায়ৰ পৰা তেখেতসকলে যথেষ্ট কষ্টত আছে। আজি 10 বছৰ ধৰি আমাৰ দল ক্ষমতাত নাই, কিন্তু তৎসত্ত্বেও তেওঁলোকে দল এৰি যোৱা নাই। দলৰ নীতি আদৰ্শ বিশ্বাস কৰি, দলৰ নেতৃত্বক বিশ্বাস কৰি যেনেধৰণে দল কৰি আছে, তেখেতসকলে যেনেধৰণে আশীৰ্বাদ কৰিছিলে, সেইকাৰণে আজি মোৰ এই যাত্ৰা সম্ভৱ বুলি ভাবোঁ। আৰু প্ৰস্তুতি আপোনালোকে নিশ্চয় দেখিছে, প্ৰথম খোজটোত যেনেধৰণে আমাক আজি আঁকোৱালি লৈছে, যেনেধৰণে আজি মাজুলীৰ বিভিন্ন অঞ্চলৰ পৰা কৰ্মীসকলে এই নিশা আহি উপস্থিত হৈছে, সেইটোৰ পৰা স্পষ্ট যে আমি অনাগত যিটো নিৰ্বাচন, তাত একেবাৰে আমাৰ মনোবল শক্তিশালী হৈ আমি অৱতীৰ্ণ হ'ম। হয়, সেইটো ইউনিভাৰ্চিটিত এটা প্ৰভিজন আছে, কিন্তু সেইটো আমাৰ কৰ্তৃপক্ষই অৱগত কৰিব, কি কৰিব তেওঁলোকে। কিন্তু কথাটো হ'ল, আজি ভাৰতীয় জাতীয় কংগ্ৰেছে যেনেধৰণে মোক বিশ্বাস কৰি দায়িত্ব অৰ্পণ কৰিছে, মই ৰাইজৰ কাৰণে ওলাই আহিছোঁ আৰু শেষলৈকে মই ৰাইজৰ হৈয়ে কাম কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।